নমস্কাৰ বীৰ লাচিত সেনাৰ কেইবাটাও ভয়ংকৰ তথ্য ফাদিল কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিকাশ অসম শৃংখল চলিহাৰ এনে কিছুমান তথ্য ফাদিল হ'ল যিকেইটা আপুনি জানিলে আপোনাৰ চকু কপালত উঠিব ইয়াৰ লগতে জুবিন পত্নী গৰিমা গাৰ্গেও প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইয়াৰ লগতে জুবিন পত্নী গৰিমা গাৰ্গে কেইবাটাও ডাঙৰ মন্তব্য কৰে যিকিনা মই আপোনালোকৰ আগত উপস্থাপন কৰিম আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে আজিৰ এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব প্ৰতিগৰাকী জুবিন অনুৰাগীক মই অনুৰোধ কৰিছো আজিৰ এই ভিডিঅ'টিৰ কমেণ্টত গৈ #justice4jubin garg বুলি এবাৰ নিশ্চয় লিখিব তেন্তে বলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বীৰ লাচিত সেনাৰ বিৰুদ্ধে কি তথ্য ফাদিল কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পিছতেই গৰজি উঠিছে শৃংখল চলিহা বিকাশ অসমক বহিষ্কাৰ কৰাৰ পিছতেই অসম আৰক্ষীক 24 ঘণ্টাৰ সময়সীমা বান্ধি দিলে শৃংখল চলিহাই গোটেই অসমত হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাই কি মন্তব্য কৰে আপোনালোকৰ আগত তুলি ধৰিছো ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাও আমি জানিম বিকাশ অসমক বহিষ্কাৰ অসম আৰক্ষীক 24 ঘণ্টাৰ সময়সীমা শৃংখল চলিহাৰ বিকাশ অসমক বীৰ লাচিত সেনাৰ পৰা বহিষ্কাৰ বীৰ লাচিত সেনাৰ সকলো পদৰ পৰা অব্যাহতি শৃংখল চলিহাৰ অপহৰণৰ ঘটনাত নাম হাঙুৰ খোৱাৰ পিছতে এই সিদ্ধান্ত বীৰ লাচিত সেনাৰ বিকাশ অসমৰ অভিযোগ তদন্ত নোহোৱা পৰ্যন্ত বহিষ্কাৰ হৈ থাকিব বিকাশ অসম ৰন্টু পানীৰ লগতে লাচিত সেনাৰ সদস্যক মুকলি কৰি দিয়াৰ দাবী 24 ঘণ্টাৰ সময় বান্ধি দিলে শৃংখল চলিহাই 24 ঘণ্টাৰ ভিতৰত মুকলি কৰি নিদিলে গণতান্ত্ৰিক আন্দোলনৰ ঘোষণা ৰন্টু পানীক সংবাদমেলৰ সময়ত কিয় গ্ৰেপ্তাৰ কৰা হ'ল বুলি প্ৰশ্ন কৰিছে শৃংখল চলিহাই বিকাশ অসমক বীৰ লাচিত সেনাৰ পৰা বহিষ্কাৰ কৰাৰ পিছতে বীৰ লাচিত সেনাৰ মুৰব্বী শৃংখল চলিহাৰ এই ডাঙৰ হুংকাৰ অসম আৰক্ষী তথা চৰকাৰক বীৰ লাচিত সেনাৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' কনফাৰেন্স যোগে কঠোৰ নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে কি নিৰ্দেশনা দিয়ে সবিশেষ আপোনালোকৰ মাজত তুলি ধৰিছো বীৰ লাচিত সেনাৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী জিলা আৰক্ষী অধীক্ষকসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভিডিঅ' কনফাৰেন্স যোগে কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লাচিত সেনাৰ বিৰুদ্ধে উত্থাপন হোৱা ধন দাবী ভাবুকি আদি গোচৰৰ তদন্তৰ নিৰ্দেশনা শীঘ্ৰেই অসমত নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত সেনাৰ কাম কাজত গভীৰভাৱে অসন্তুষ্ট ৰাজ্যৰ মুখ্যমন্ত্ৰী ধন দাবী মাৰপিট আদি কৰি পৰিৱেশ বিনষ্ট কৰিছে লাচিত সেনাই আমি লাচিত সেনাৰ কাম কাজৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিছো আলফাৰ দৰে নিষিদ্ধ কৰা হ'ব পাৰে লাচিত সেনাক অসমৰ আই মাতৃক বেয়া ব্যৱহাৰ কৰা নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব এনেবোৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জুবিন পত্নী গৰিমা গাৰ্গৰ এক আবেগ ভৰা ফেচবুক পোষ্ট যি পোষ্ট আপুনি পঢ়িলে আপোনাৰ চকুলো বৈ আহিব কি লিখিলে এই ফেচবুক পোষ্টত মই সবিশেষ আপোনালোকৰ মাজত তুলি ধৰিছো ভিডিঅ'টি অলপ স্কিপ নকৰাকে শেষলৈকে চাব মই আছোনে নাই বুজি পোৱা নাই মাজনিশা গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক পোষ্ট জুবিন গাৰ্গক লৈ আবেগ ভৰা পোষ্ট গৰিমা গাৰ্গৰ বহুত মিছ কৰিছো তোমাক গল্ডি বৰকৈ মনত পৰি আছে এটা মুহূৰ্ত কেনেকৈ পাৰ হৈছে ক'ব নোৱাৰো একো মই আছোনে নাই নিজে বুজি পোৱা নাই তুমি চাগে বহুত ব্যস্ত নহয়নে তোমাৰ সপোনৰ ছবিখন মুক্তি দিব লাগে শেষ পৰ্যায়ৰ কাম সকলো নিৰীক্ষণ কৰিব লাগে বেকগ্ৰাউণ্ড মিউজিকৰ কামটো যে সন্তুষ্টি নাহেই ৰিলিজ প্লেন চাব লাগে এবাৰ নতুন কেইখনমান চহৰ পাইলে যোগ দিব লাগিব অসমীয়া চিনেমাৰ পৰিসৰ তেতিয়াহে বাঢ়িব কিবা নহয় কিবা এটাটো প্ৰতিখন চিনেমাত বঢ়াই দিব লাগিব উফ ৰখাই পোৱা নাই চাগে সেইকাৰণে এটাও ফোন নাই ইমান দিনে দৰাদৰে কোবত লগ দিয়াটো সম্ভৱেই হোৱা নাই একো নাই মই বুজি পাওঁ নহয় আৰু মিছন চানা ৰিলিজৰ আগত অকণমানি ল'ৰা এটাই কান্দাৰ দৰে
চিন্তাতে ফেকুৰি ফেকুৰি নাকান্দিবা কৈবা দেই মানুহে আশা কৰা দৰে যদি মই দিব নোৱাৰোঁ কি হ'ব কিবোৰ চিন্তা কৰা তুমি মই বাৰু সদায় আছোঁ বুকুত আলফুলে হাবুদি লৈ শুই দিবলৈ তথাপি ধুনীয়াকৈ সঁচা মনেৰে কষ্ট কৰি কৰা ভাল কাম এটি ৰাইজে ভাল পাবই কিন্তু ইমান দিন যে পাৰ হৈ গ'ল তোমাক নেদেখাকৈ মাত এটা নুশুনাকৈ খবৰ এটা নোলোৱাকৈ বৰকৈ মনত পৰি আছে গল্ডি বহুত মিছ কৰিছোঁ তোমাক এটা মুহূৰ্ত কেনেকৈ পাৰ হৈছে মই ক'ব নোৱাৰোঁ একো এনেকৈ ফেচবুক পোষ্ট দিয়ে গৰিমা শইকীয়া গাৰ্গে বন্ধুসকল মোৰে চকুলো বৈ আহিছে আপোনালোকৰ কি অৱস্থা ভিডিঅ'টিৰ কমেণ্টত এবাৰ নিশ্চয় জনাব আপোন মানুহজনক হেৰুৱাই এতিয়া দিশাহাৰা গৰিমা শইকীয়া গাৰ্গ কেতিয়া ন্যায় পাব জুবিন গাৰ্গে সেই আশাতে বহি আছে জুবিন গাৰ্গ তথা জুবিন গাৰ্গৰ অনুৰাগীসকল কিন্তু অসমত যিদৰে জুবিন গাৰ্গক লৈ ৰাজনীতি আৰম্ভ হৈছে জুবিন গাৰ্গে ন্যায় পাবনে আপোনালোকৰ বিশ্বাস হয়নে অসমবাসী ৰাইজ আপোনালোকে আজিৰ এই ভিডিঅ'টিৰ কমেণ্টত এবাৰ হ'লেও #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি নিশ্চয় লিখিব কাৰণ অতি সোনকালে 4 মিলিয়ন হ'বলৈ গৈ আছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ আপোনালোকে ইমানবাৰকৈ লিখক যাতে অতি সোনকালেই 4 মিলিয়ন পাৰ হৈ যায় ৰাজ্যবাসীক দিবলৈ এটা বহুতে জৰুৰী খবৰ এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ আহি আছে তীব্ৰবেগী কালঘূৰ্ণি নামনি অসমত প্ৰভাৱ পৰাৰ সম্ভাৱনা হয় 110 কিলোমিটাৰ বেগত আহি আছে এই ঘূৰ্ণি বতাহ যি ঘূৰ্ণি বতাহে তছনছ কৰি দিব পাৰে নামনি অসম হয় ঠিকেই শুনিছে ভিডিঅ'টি অলপ স্কিপ নকৰিব ক'ৰ পৰা কেতিয়াৰ পৰা আৰম্ভ হ'ব সবিশেষ আপোনালোকৰ মাজত তুলি ধৰিছোঁ আহি আছে তীব্ৰবেগী কালঘূৰ্ণি আগন্তুক 24 ঘণ্টাত দ্ৰুতবেগী মন্থাই চলাব সংসাৰ প্ৰতি ঘণ্টাত 120 কিলোমিটাৰ গতিবেগত বলিব ধুমুহা বংগোপসাগৰত তীব্ৰতৰ হৈ পৰিছে ঘূৰ্ণি বতাহ মন্থা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে জৰুৰী জাননী 29 অক্টোবৰ পৰ্যন্ত প্ৰচণ্ড বৰষুণৰ আগজাননী উৰিষ্যা মধ্যপ্ৰদেশ কলকাতা সষ্টম হৈ উঠিছে দুৰ্যোগ প্ৰশমন বিভাগ নামনি অসমৰো কিছু অঞ্চলত মন্থাৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা বে অফ বেংগলত উৎপত্তি হোৱা সাগৰ ঘূৰ্ণিৰ প্ৰভাৱ দক্ষিণ পূব ভাৰতত মন্থাৰ ভয়াৱহতাৰ বাবেই অন্ধ্ৰপ্ৰদেশত 3 দিনৰ বাবে বন্ধ ঘোষণা কিছু ৰাজ্যত শিক্ষানুষ্ঠান 3 অক্টোবৰলৈকে 30 অক্টোবৰলৈকে বন্ধ ঘোষণা নেৰানেপেৰা বৰষুণত বন্ধ অন্ধ্ৰপ্ৰদেশৰ বিদ্যালয় মহাবিদ্যালয়সমূহ 31 অক্টোবৰলৈকে বন্ধ ঘোষণা কৰিছে চৰকাৰে 8খন জিলাত 128টা দুৰ্যোগ প্ৰশমনৰ দল মোতায়েন কৰিছে চৰকাৰে